নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল CSK IPL 2024 পৰা আনুষ্ঠানিকভাৱে আউট হৈছে অফিচিয়েলি আউট হৈছে প্লে অফৰ ৰেচৰ পৰা ইয়াৰ আগলৈকে সাধাৰণতে আউট হৈছিলে যদিও অফিচিয়েলি লগা নাছিলে সাধাৰণতে এলিমিনেট হৈ যোৱা নাছিলে কিন্তু এতিয়া অফিচিয়েলি আউট বুলি দেখুওৱা হৈছে আৰু গোটেই সিজনটো যদি চাই আপোনালোকে কেতিয়াবা হাৰিছিলে কেতিয়াবা জিকিছিলে বেছিভাগ হাৰিছিলে হেতু কাৰণে আজি এনেকুৱা অৱস্থা হ'ল আৰু গৈ এলিমিনেট হৈছে একেবাৰে শেষৰখন খেলত সেইদিনাখন খেলো শেষ হৈছে তেওঁলোকৰ অভিযানো সমাপ্ত হৈছে IPL 2024 কেম্পেইন সমাপ্ত হৈছে লগতে তেওঁলোক আউট হৈ গৈছে তাৰ লগে লগে গতিকে CSK সমৰ্থকসকলে যদি পাছলৈ ঘূৰি চাই দেখিব যে বহুত কিছুমান ভুল আছিল কম্বিনেশনৰ খেলিমেলি বহুত কিবাকিবি কথা আছিল টিমৰ একো মিলা নাছিলে এবাৰ তেওঁলোকৰ এবাৰ সিজনে নাছিলে কেতিয়াবা কিছুমান টিমৰ কাৰণে এনেকুৱা সিজন যায় যে গোটেই সিজনটোত একো কথাই নবনে যিকোনো কম্বিনেশন ট্ৰাই কৰক যিকোনো যিয়ে কৰি নলক কিয় এনেকুৱা হয় বহুত কেইটা টিমৰ ক্ষেত্ৰত আগতে আমি দেখিছো মুম্বাইৰো সেই একে দখাই হৈছে গতিকে কেতিয়াবা কোনোবা এটা দুটা সিজন এনেকুৱা যাব পাৰে কিছুমান টিমৰ কাৰণে যদিবা তেওঁলোকে পাঁচটত যিমানে ভাল নেখেলক যিয়ে নকৰক বেয়া ফেজ এটা আহে টিমবিলাকৰ গতিকে সেইবিলাক বস্তু কোত ভাল কৰিব লাগিব সেইবিলাক ভাল কৰিব লাগিব অকচনত নেক্সট সিজনবিলাকত গতিকে গুজৰাট টাইটেন্সৰো সুন্দৰ আজি জয় হৈছে সো তেওঁলোকে আজি সুন্দৰ জয়ৰ সৈতে এতিয়া দ্বিতীয় স্থানত অধিষ্ঠিত হৈ আছে পইণ্টছ টেবুলৰ প্ৰথম স্থানলৈ যাবগৈ নোৱাৰিলে সো দ্বিতীয় স্থানত অধিষ্ঠিত হৈ আছে নেট ৰান ৰেটটো ঠিকই আছে কিন্তু এটা কথা যে তেওঁলোকক কিন্তু SRS যদি নেক্সটখন খেল জিকে RCBক যদি SRS হৰুৱায় এটা ভাল মাৰ্জিনত হৰুৱায় ভাল মাৰ্জিন মানে এটা মাৰ্জিন আছে সেইটো মই পইণ্টছ টেবুল মই কম সেইটো কথা পাছত এইটো ভিডিঅ'তে গতিকে সিমানটো এটা মাৰ্জিন আছে বিশেষ সেই মাৰ্জিনটোত হৰুৱালে সাধাৰণতে SRS কিন্তু জিটিক পিছ পেলাই দ্বিতীয় স্থানটো অধিকাৰ কৰিব পৰা এটা সম্ভাৱনা আছে গতিকে হেতু কাৰণে জিটি আজি যদিও বা মেচখন জিকিলে তথাপিতো SRSৰ যেটো ৰিজাল্ট SRS আৰু RCBৰ মাজত যিখন খেল হ'ব নেক্সট আহি আছে সেইখন খেলৰ ৰিজাল্টটো জিটিয়ে চাব লাগিব সেইখন খেলৰ ৰিজাল্টৰ পাছতহে তেওঁলোক 2 নম্বৰ পজিশনত থাকিব নাথাকে সেই কথাটো সাধাৰণতে নিশ্চিত হ'ব আনহাতে RCB একো খেলিমেলি হ'ব নালাগে RCB বৰ্তমান সময়ত 18 পইণ্টত আছে নেট ৰান ৰেটটো যথেষ্ট ভাল তেওঁলোক হাৰিলেও হয়তো সেকেন্ড পজিশনৰ পৰা বা প্ৰথম পজিশনৰ পৰা তললৈ নামিব নালাগে সাধাৰণতে তেওঁলোকৰ নেট ৰান ৰেট যেটো আছে সেইটো চাই তললৈ নামিব নালাগে নিচিনাই লাগিছে তেওঁলোকে যথেষ্ট ভাল নেট ৰান ৰেট কৰি ৰাখিছে গতিকে NRRটো যেহেতু বহুত ভাল হৈ আছে তেওঁলোক তললৈ নানামে গতিকে এটা গুজৰাটে সেইখন অপেক্ষা কৰিব লাগিব SRS কেনেবাকে সাধাৰণতে ভাল মাৰ্জিনত যাতে জিকি নাযাওক হেতু জিটিয়ে প্ৰাৰ্থনা কৰিব যদি SRS কেনেবাকে RCBৰ লগত ভাল মাৰ্জিনত জিকি যায় অলপ তেতিয়া সাধাৰণতে জিটি তললৈ গুচি যাবলৈ আছে গতিকে হেতু বাৰু নেক্সট মেচখনত আমি গম পাম কি হয় কি নহয় গতিকে বৰ্তমান সময়ত এইখন বাৰু ভালে জিকিলে জিটিয়ে নিজৰ জিটি কামবেকটো নিজৰ যেনেকুৱা অৱস্থাৰ পৰা তেওঁলোকে কামবেক কৰিছিল এটা সময়ত হাৰি আছিল IPLত কামবেক কৰি আহি যায় আজি অৱস্থা পাইছে এটো কিন্তু ডাঙৰ কথা তেওঁলোকৰ টিমটোৰ কাৰণে প্ৰথমতে এনেকুৱা লাগিছিল যে কোৱালিফাই নকৰিব টপ 4ৰ কাৰণে এবাৰ তেওঁলোকৰো সিজন নহয় নিচিনা লাগিছিল কিন্তু ইমান এটা শক্তিশালী স্থিতিত যে আহি পেলাই উপনীত হৈছে এটো কিন্তু ডাঙৰ কথা তেওঁলোকৰ কাৰণে বিশেষকৈ একেৰাহে কিন্তু জয়ৰ ধাৰা অব্যাহত ৰাখিছে গতিকে জিটি সমৰ্থকসকলে আশা কৰিব পাৰে আকৌ এটা IPL টাইটেল সকলোৱেতো আশা কৰিব জিটি আশা কৰিব RCBও আশা কৰিব SRSও আশা কৰিব যিকেইটা কোৱালিফাই আছে সকলোৱে আশা কৰিব গতিকে জিটি সমৰ্থকসকলে আশা কৰিব পাৰে খেলটো যেটো দি আছে ভালে খেল দি আছে আজি যদি আপোনালোকে চাই 229 ৰান কৰিছিলে 4টা উইকেটৰ লোকচানত টপ 3 চলি গল তেওঁলোকৰ সুদৰ্শন 84 সুকমান 64 জছ বাটলাৰ 57 তেওতিয়া 0 তেওতিয়া গোটেই সিজনটো ফেল হৈ আছে বাৰু ওয়াশিংটন 7 উইকেট এটা চৌধুৰীয়ে এটা স্পেন্সাৰ জনসন এটা অঞ্চল কাম্বোজ বাকি পিটনে খালে বেছিভাগ নুৰ আহমেদে বহুত পিটন খাই দিলে 13 কে ৰান দিছে 11 কে স্পেন্সাৰ জনসনে দিছে গতিকে উইকেট তেনেকৈ লবই নোৱাৰিলে বাকি ৰান চেসটো 140 ৰানতে অল উইকেট হৈ গল 13.4 অভাৰ যথেষ্ট অভাৰ বাকি থাকিলেগে স্যামসন 0 শৰ্ট 24 গায়কৱাড 16 পেটেল 0 কাৰ্তিক শৰ্মা 19 দেৱাল বেভিছ 8 শিৱম দুবে 17টা বলত 47 শিৱম দুবে সিজনটো ইমান ভাল যোৱা নাছিল লাষ্ট খেল বুলি কিবা এটা কৰিছে আজি অঞ্চল কাম্বোজ 19 নুৰ আহমেদ 1 মুকেশ চৌধুৰী 2 আৰু স্পেন্সাৰ জনসন 0 তিনটা লৈছিলে মহম্মদ সিৰাজে তিনটা লৈছিলে ৰাবাদায়ে সুন্দৰ বলিং তেওঁলোকৰ আৰু তিনটা লৈছিলে ৰাশিদ খানে এনেকুৱা ধৰণৰ উইকেট আমি দেখিবলৈ পালো বলিং এটাকটো সুন্দৰ হৈছে আৰু বলাৰসকলে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে গুজৰাট টাইটেন্সটো আগবঢ়াই দিয়াৰ ক্ষেত্ৰত গুজৰাট টাইটেন্স টিমটো আগবঢ়াই দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰটো টপ 3 এ মেইন বিশেষকৈ ওপেনাৰ কেজন যদি চলি যায় যেটো প্ৰকাৰ তেওঁলোকে খেলে বিশেষকৈ ওপেনাৰ কেজনে যথেষ্ট চাই বুজি খেলে যথেষ্ট ৰিস্ক লৈ খেলে ক্যালকুলেটিভ ৰিস্ক লৈ খেলে গতিকে তেনেকুৱা ধৰণৰ প্লেয়াৰ হেতু কাৰণে সেই কেজন চলি গলে টপ 3 যদি চলি যায় তেওঁলোকৰ ৰান ধুনিয়া হয় এটো আজিও আমি দেখিবলৈ পালো গতিকে এই কেজনক নেক্সট যিবিলাক প্লে অফৰ মেচ আহি আছে এই কেজনক কিন্তু সোনকালে পেভিলিয়নমুখী কৰিব লাগিব গিল হক সুদৰ্শন হক বাটলাৰ হক তেওঁলোক কিন্তু তিনজনৰ ভিতৰত যদি দুজনো চলি যায় তেতিয়াও বিপদ হ'ব পাৰে গতিকে হেতুৱে তেওঁলোকৰ টেকটিক্স খেলৰ তেওঁলোকে খেলাৰ প্ৰকাৰেই হেতু সেই তিনজনৰ ওপৰতে গোটেই ভাৰটো থাকে মেইন ৰান কৰাৰ ক্ষেত্ৰত গতিকে সেই তিনজনক লৈ ল'ব পাৰিলেতো আপুনি তেওঁলোকক আউট কৰিব পাৰিব প্লে অফত যিকেইটা টিম জিটিৰ বিৰুদ্ধে পৰিব ন গতিকে সেই তিনটাক আউট কৰাটো মেইন হ'ব গতিকে
এতিয়া মই যিটো আপোনালোকক কৈছিলোঁ পইণ্টছ টেবুলখন প্ৰথমতে দেখুৱাই লওঁ, তাৰপৰা সেইটো কৈ আছোঁ মই কথাটো। পইণ্টছ টেবুলত দেখিছে RCB কোৱালিফাই হৈ আছে 18 পইণ্টৰ সৈতে, GT 18 পইণ্ট আৰু SRH 16 পইণ্ট। বাকী RR, PBKS, KKR এইবিলাক আমি ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ কেনেকৈ কোৱালিফাই কৰাৰ চান্স আছে তিনিটা টিমৰে। গতিকে এইখিনি আমি পাছত গম পাম। এতিয়া বিশেষকৈ এইটো ভিডিঅ'ত মই এইখিনি কথা আকৌ কৈ নাথাকোঁ, একেখিনি কথাই। CSK আজি আউট হৈ গ'ল অফিচিয়েলি, KKR জিন্দা আছে, দেন DCও জিন্দা আছে, কিন্তু সেই নামতহে জিন্দা আছে, DC নহ'ব কাম। মুম্বাই আৰু LSGটো এলিমিনেট হৈ আছে, লাগি আছে, আপোনালোকে দেখিবলৈ পাইছে। বাকী এতিয়া মানে কথাটো এনেকুৱা হ'ল, যিকেইটা টিম 1 আৰু 2 নম্বৰ পজিশ্যনত থাকে তেওঁলোকে কোৱালিফায়াৰ 1 আৰু কোৱালিফায়াৰ 2ত খেলিবলৈ পায়, চান্স পায়। কোৱালিফায়াৰ 1 আৰু লগতে কোৱালিফায়াৰ 2 সেই তেনে ক্ষেত্ৰত দুটা চান্স পায়, নম্বৰ 1 আৰু নম্বৰ 2 IPL নিয়মতে দুটা চান্স পায়। যিকেইটা টিমে গোটেই ছিজনটোত ইমান ভাল খেলি পেলাই টপ 2ত সাধাৰণতে থকা এটা গিফ্ট হিচাপে সেইটো পায়, দুটা চান্স। প্ৰথমখনত হাৰিলেও ছেকেণ্ডখনত আকৌ চান্স পায় ন, তেনেকুৱা এটা নিয়ম আছে IPLত। গতিকে প্ৰথম 1 নম্বৰ পজিশ্যন আৰু 2 নম্বৰ পজিশ্যনত সকলো থাকিব বিচাৰে। সেইটো কাৰণে RCBটো বৰ্তমান সময়ত কোনোবা এটাত থাকিবই। যদি নেক্সট আমি ৰিজাল্ট ওলাই যাব, SRHৰ লগত যদি RCB হাৰেও, তেতিয়াও নেট ৰান ৰেট ইমানো তললৈ যাব নালাগে। নেট ৰান ৰেট তেওঁলোকৰ GTতকৈ ভালেই হৈ আছে, দেন SRHতকৈতো যথেষ্ট ভাল হৈ আছে। তেনে ক্ষেত্ৰত তেওঁলোকে নেক্সটখনত যদিও বা হাৰে, তেতিয়াও মানে 1 নম্বৰ পজিশ্যনত থকাৰ সম্ভাৱনাটো বেছি RCBৰ কাৰণে। এতিয়া GTৰ কাৰণে কথাটো কি হ'ল, GTৰ যিটো স্থান ছেকেণ্ড পজিশ্যন সেইটো SRHে লোৱাৰ এটা চান্স আছে। SRHে সেইটো ট্ৰাই কৰিব, 100% ট্ৰাই কৰিব যে কেনেবাকৈ ছেকেণ্ড পজিশ্যনটো লৈ GTক তললৈ দি দিব পাৰি নেকি, তললৈ তেওঁলোকক দি ওপৰলৈ গুচি যাব পাৰি নেকি। GTক তললৈ তল পেলাই SRH ওপৰলৈ যাব বিচাৰিব, কাৰণ দুটা চান্সটো সকলোৱে বিচাৰিবই যে কেনেবাকৈ যদি প্ৰথমখনত হাৰিও যায় আৰু এটা চান্স পাম। গতিকে সেইটোতো সকলোৱে বিচাৰিব, সেইটো এটা গ'ল্ডেন চান্স, সেইটো মিছ কৰিব কোনেও নিবিচাৰে। গতিকে এটা লাইফ লাইন পাই যাব ন, এখন হাৰিলেও আৰু এটা লাইফ লাইন পাব, জীৱনদান এটা পাই যায়। সেইটো কাৰণে SRHটো বিচাৰিব নিশ্চিতভাৱে GTক কেনেবাকৈ তল পেলাই ওপৰলৈ যাব পাৰি নেকি। গতিকে সেইটো তেওঁলোকে কৰিবলৈ চাব, নিশ্চিতভাৱে চাবই, কথাই নাই। চ' এইটো ইকুৱেশ্যনটো SRHক GTৰ নেট ৰান ৰেটটো পাৰ কৰি যাবলৈ হ'লে কিমান ৰানত RCBক হৰুৱাব লাগিব সেইটো চাওক আপোনালোকে। যদি SRHে প্ৰথম বেটিং কৰি 200 স্ক'ৰ কৰে, তেন্তে 35ৰ পৰা 45, 35 to 45 ৰানৰ ভিতৰত RCBক হৰুৱাব পাৰিব লাগিব। তেতিয়া তেওঁলোক GTৰ নেট ৰান ৰেটটো পাৰ কৰি 2 নম্বৰ পজিশ্যন পাই যাব। আৰু এটা কথা, যদি তেওঁলোকে চেছ কৰে, RCBয়ে যদি প্ৰথম বেটিং কৰি GTয়ে যদি যিটো SRHে যদি চেছ কৰিবলৈ নামে, তেতিয়া SRHে 15ৰ পৰা 16 অভাৰৰ ভিতৰত টাৰ্গেটটো চেছ কৰিব লাগিব RCBয়ে দিয়াটো। গতিকে এইটো ইমান ইম্পচিবল নিচিনা কিন্তু নালাগে। SRHৰ কিন্তু যেনেকুৱা ধৰণৰ তেওঁলোকৰ বেটিং লাইন আপ আছে, 15 বা 16 অভাৰৰ ভিতৰত চেছ কৰা বা 35ৰ পৰা 45 ৰানৰ ভিতৰত কিন্তু জিকাটো ইমান ইম্পচিবল নিচিনা নালাগে। গতিকে চাবলগীয়া হ'ব। বাকী RCB ইমান টেনশ্যন নাই, তেওঁলোকে হাৰিলেও টেনশ্যন নাই, জিকিলেও ইমান প্ৰব্লেম নাই, হাৰিলেও প্ৰব্লেম নাই, একো কথাই নাই তেওঁলোকৰ। গতিকে এনেও সাধাৰণতে সকলো টিমে জিকিবলৈ চায়, কিন্তু এতিয়া চাবলগীয়া হ'ব যে GT ছেকেণ্ড পজিশ্যনত যায় নে SRH ছেকেণ্ড পজিশ্যনত যায়। গতিকে এইখন আৰু এটা, সেইটো সাধাৰণতে বাকীবিলাক টিমৰ এটা স্থানৰ কাৰণে, চতুৰ্থ স্থানটো টপ 4ত ল'বৰ কাৰণে ইফালে বেলেগ এখন হৈয়ে আছে, এইখন আকৌ তাৰ ভিতৰতে বেলেগ এখন ৰন, 2 নম্বৰ পজিশ্যনটো কোনে পাব তাক লৈ ৰন। এইটো SRHে একদম পূৰা এইটো চান্স ল'ব বিচাৰিবই। গতিকে 45 বা 35 to 45 ৰানৰ ভিতৰত হৰুৱাব বিচাৰিব, আৰু লগতে 15-16 অভাৰৰ ভিতৰত যদি চেছ কৰি দিয়ে, তেওঁলোকৰ নেট ৰান ৰেট ভাল হৈ যাব GTতকৈ। গতিকে সেইটো এটা চান্স আছে, কিন্তু চান্স বনিব পাৰে। গতিকে চাই লওঁ আমি কি হয় কি নহয়, আৰু সেইটো চাবলগীয়া হ'ব এতিয়া কি হয় কি নহয়। RCBয়ে যদি বিচাৰে যে আমি GTক আউটেই কৰি দিওঁ, GTক আমি দুটা চান্স নিদিওঁ, GTক লৈ পেলাই ৰিস্ক ল'ব নোৱাৰি আহমেদাবাদত, ফাইনেলখনটো আহমেদাবাদতে হ'ব, আমি GTক লৈ চান্স নলওঁ বুলি যদি RCBয়ে ভাবে, তেতিয়া অলপ সাধাৰণতে অকণমান যদি কম টিম নমাই দিয়ে যে আমাৰ ডাঙৰ প্লেয়াৰখিনি আমি হেৰিৰ কাৰণে ৰিস্ক দিছোঁ, ৰেষ্ট দিছোঁ বুলি, কোৱালিফায়াৰ যিখন 1ৰ কাৰণে ৰেষ্ট দিছোঁ বুলি সাধাৰণতে অকণমান যিখিনি বেঞ্চত নেখেলা প্লেয়াৰো নমাই দিব পাৰে, তেনেকুৱা হ'ব পাৰে। কিন্তু তেনেকুৱা পৰাপক্ষত নহয়। কিন্তু পৰাপক্ষত যদি RCBয়ে বিচাৰে যে GT কিন্তু বেছি বিপদজনক, SRHও বিপদজনক বাৰু, পৰাপক্ষত তেনেকৈ নাভাবে, টিমবিলাকে পৰাপক্ষত তেনেকৈ নাভাবে, কিন্তু গুজৰাট টাইটেন্স নিজৰ হোম গ্ৰাউণ্ডত আহমেদাবাদত বিপদজনক হ'ব পাৰে, SRHতকৈ বেছি বিপদজনক হ'ব পাৰে। সেইটো কিন্তু একদম খাটাং কথা, হোম ফেন্সৰ আগত ন, দৰ্শকৰ সমৰ্থনটো যাব গুজৰাটলৈ ফাইনেলত। গতিকে RCBয়ে এইটো এটা কথা চিন্তা কৰি চাব লাগে, মাথা লগাই, যে কেনেবাকৈ তেওঁলোকক দুটা চান্স নিদিয়াটোৱে ভাল হ'ব নেকি, তেনেকৈ এটা চিন্তা কৰি চাব পাৰে। কাইলৈ যদি এখন অকণমান যদি হাৰি দিয়াটো সাধাৰণতে ক্ৰিকেটৰ নিয়ম নহয়, যদি হাৰি দিয়ে RCB যদি হাৰি দিয়ে সিমান ৰানত, 35 বা 45 ৰানৰ ভিতৰত, বা জিকিবলৈ দি দিয়ে SRHক 15-16 অভাৰৰ ভিতৰত, তেন্তে SRH গুচি যাব, ছেকেণ্ড পজিশ্যনত দুটা চান্স পাই যাব, GT তেতিয়া অকল এটা চান্সে পাবগৈ, তাত তেনেকুৱা হয়। গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ। ধন্যবাদ।